আমাৰ আজি যিটো কাৰ্যসূচীলৈ আমি সংবাদমেল আয়োজন কৰিছোঁ, আচলতে এই কাৰ্যসূচীটো আমাৰ ছেপ্টেম্বৰ মাহতেই আমাৰ অনুষ্ঠিত কৰাৰ কথা আছিলে। কিন্তু আমি বিগত দিনবিলাকত আমি সকলোৱে জ্ঞাত যে আমাৰ 19 ছেপ্টেম্বৰত আমি আমাৰ অতিকৈ প্ৰিয়জনক, আমাৰ অতি মৰমৰ জুবিন দাক আমি হেৰুৱাইছোঁ, যাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰত্যেকেই আমাৰ মানসিক স্থিতিসমূহ আমাৰ ঠিক নাছিল, সকলোৰে স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসমবাসী ৰাইজ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিক জীৱন যাপন যিটো আমি কৰিব লাগে, এতিয়াও হয়তো আমি আমাৰ যিখিনি 90 দশকৰ যিসকল আমি আছোঁ, আমাৰ কাৰণে চাগে সম্ভৱ হৈ নুঠিব আৰু আগৰ সেই স্বাভাৱিক জীৱন যাত্ৰা। কিন্তু তৎসত্বেও যেতিয়ালৈকে উশাহ আছে আমি জীয়াই থাকিব লাগিব, আৰু জীয়াই থকা মানে আমি আমাৰ দায়িত্বসমূহ, আমাৰ দায়িত্ববোধখিনি, সমাজৰ প্ৰতি থকা দায়িত্ববোধ আমি পালন কৰিব লাগিব। আৰু সেইকাৰণে এই যিটো আমাৰ কাৰ্যসূচীটো আছে, আমি বিগত দিনত আমি কেইটামানো দিন আমি ৰ'বলগীয়া হ'ল, কিন্তু আমি এতিয়া আমাৰ দায়িত্বসমূহ কৰিবলৈ লৈছোঁ। আৰু এই মুহূৰ্তত জুবিন দাক স্মৰণ কৰিছোঁ। তেখেতে য'তেই আছে শান্তিত থাকক আৰু আমাক সকলোকে আশীৰ্বাদ কৰি যাওক, আৰু তেখেতৰ আদৰ্শেৰে আমি যাতে অনুপ্ৰাণিত হৈ আমি কাম কৰি যাব পাৰোঁ বিগত দিনবিলাকত, অহা দিনবিলাকত। গতিকে আজি এই সংবাদমেলত আমাৰ মোৰ লগত আছে আমাৰ অসম ৰাজ্যিক মহিলা আয়োগৰ আমাৰ মেম্বাৰ ছেক্ৰেটাৰী আমাৰ অন্তৰা গগৈ বাইদেউ। আমাৰ মাজত আছে আমাৰ আমাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ আমাৰ ষ্টেট মিছন কোঅৰ্ডিনেটৰ ৰুবি ভাগৱতী, আৰু আপোনালোকে চিনি পায় আমাৰ বিকাশ চেত্ৰী, ৰাইডাৰ, ইনফ্লুৱেঞ্চাৰ, আৰু আমাৰ ভাগ্যশ্ৰী বৰা। আৰু মই প্ৰথমতে আমাৰ বেনাৰত আছেই, তথাপিতো মই কৈ দিছোঁ যে আমি অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি এটি বিশ্বাস যাত্ৰা, আমাৰ টেগলাইনটো আছে বিশ্বাস ৰাখক ভৰসা কৰক শীৰ্ষক এটি বাইক ৰেলীৰ আমি আয়োজন কৰিছোঁ। অহা 12 নৱেম্বৰত ৰাতিপুৱা 8 বজাত আমি অৰ্জুন ভোগেশ্বৰ ক্ৰীড়া প্ৰকল্পৰ পৰা আমি আৰম্ভ কৰিম ৰাতিপুৱা। আৰু মহিলাসমূহৰ সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ সজাগতাৰ বাবে আমি এই বাইক ৰেলীটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটিত আমি ফ্লেগ অফৰ কাৰণে আমি আমাৰ নিয়ম অনুসৰি আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমি ইতিমধ্যে নিশ্চিত কৰিছে যে আমাৰ মুখ্য সচিব ৰবি কুটা ডাঙৰীয়াদেৱ থাকিব, আমাৰ কমিশনাৰ পুলিচ আমাৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াদেৱ থাকিব, আমাৰ এডভোকেট জেনেৰেল আৰু BCCR সচিব দেৱজিৎ নন্দ শইকীয়া ডাঙৰীয়াদেৱ থাকিব বুলি নিশ্চিত হৈছে। আৰু আমি আমাৰ লাভলীনা বৰগোহাঁই তেখেতকো আমি জনাইছোঁ, তেখেতক কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই। গতিকে আমাৰ এই অনুষ্ঠানটি আমি অহা 12 তাৰিখ আমাৰ ৰাতিপুৱা 8 বজাত আমি ৰেলীটো আৰম্ভ কৰিম। আৰু এই ৰেলীটো আমাৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰিম আমাৰ যোৰহাটলৈকে। আমাৰ এটা 4দিনীয়া কাৰ্যসূচী। 12 তাৰিখে আমি গুৱাহাটীৰ পৰা আমি মৰিগাঁওলৈকে যাম, আৰু এই মৰিগাঁৱত গৈ আমি আমাৰ যি জিলা আয়ুক্ত আছে, আৰক্ষী অধীক্ষক আছে, আৰু আমাৰ মহিলা আয়োগৰ তৰফৰ পৰা আমি যিখিনি আমাৰ কৰণীয় আছে আৰু তেখেতসকলৰ যিখিনি ৰিপৰ্টখিনি আছে আমি তেখেতসকলৰ পৰা ল'ম, আৰু আমি আমাৰ কৰণীয়খিনি তেখেতসকলকো আমি এখন আমি আলোচনা চক্ৰ এটা ৰাখিছোঁ, আমি তাত কথা পাতিম। আৰু তাৰপিছতে আমি এখন সজাগতা সভা আয়োজন কৰিছোঁ, য'ত আমাৰ এই সজাগতা সভাখনত আমাৰ স্থানীয় প্ৰশাসন, সমাজকৰ্মী, আমাৰ স্বেচ্ছাসেৱামূলক সেৱকসকলে অংশগ্ৰহণ কৰিব। আৰু তাত আমি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো তাত আমি নিমন্ত্ৰণ কৰিছোঁ। NGO সকলৰ সৈতেও আমাৰ মিলিত হৈ আমি এই সজাগতা সভাখন আমি আয়োজন কৰিম। আৰু তাৰপিছতে আমি সেইদিনাখনে তাৰ পৰা আমি ডিৰেক্টলি আমি নগাঁৱত যাম। নগাঁৱত আমি তাত নিশাটো তাতে আমি কটাই পিছদিনাখন ৰাতিপুৱা আমি নগাঁৱতো ছেম ষ্ট্ৰাকচাৰত আমি মিটিং কৰিম, সজাগতা সভা এখন কৰিম। আৰু আমি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আমি আমাৰ যিখন মিটিং থাকিব ৰাজ্যিক মহিলা আয়োগৰ কৰণীয়খিনি সেইখিনিক লৈ পেলাই আমি বহিম। আৰু সেইদিনাখনে আমি কাজিৰঙালৈ যাম, আৰু কাজিৰঙাত আমি ষ্টে কৰি তাৰ পিছদিনাখন আমি গোলাঘাট আমি যাম। গোলাঘাটতো আমি ছেম ষ্ট্ৰাকচাৰতে আমি মিটিং দুখন কৰিম। আৰু তাৰপিছত গোলাঘাটত আমি 14 তাৰিখে কটাই 15 তাৰিখে আমি যোৰহাটত আমি ছেম ষ্ট্ৰাকচাৰতে আমি মিটিং দুখন কৰিম। গতিকে 4দিনীয়া কাৰ্যসূচী, আৰু এই 4দিনীয়া কাৰ্যসূচীত আমি বেছিক বস্তুখিনি, আমি বহুত বেছি ডাঙৰ বিষয়লৈকে আমি যোৱাই নাই। আমি অনুভৱ কৰিলোঁ যে আমাৰ মহিলাসকলৰ সাংবিধানিক যিখিনি আমাৰ অধিকাৰ আছে,
ভাৰতীয় ন্যায় ব্যৱস্থাত মহিলাসকলৰ যিখিনি ন্যায় বিষয়ে আমি জানিব লাগে, অৱগত হ'ব লাগে, আমি সেই এৱাৰনেছখিনি লৈ পেলাই আমি ৰাইজৰ মাজত গৈ আছো আৰু এটা বাইক ৰেলীৰ জৰিয়তে গৈ আছো। আৰু বাইক ৰেলীটোৰ অৰ্থ এনেকুৱা নহয় যে আমি কেৱল আমি বাইকখন চলাই যাম, আমি এটা ৰেলী কৰিছো, তেনেকুৱা নহয়। এই বাইক ৰেলীটোৰ আঁৰত বহুখিনি কথাই আমি চেষ্টা কৰিছো নিয়াৰ ক্ষেত্ৰত, যে বাইকখন চলালে আমাৰ বা গাড়ীখন চলালে আমাৰ আত্মবিশ্বাস বাঢ়ে। গতিকে প্ৰত্যেকগৰাকী মহিলাই আত্মবিশ্বাসেৰে, প্ৰবল আত্মবিশ্বাসেৰে তেওঁলোকে লক্ষ্যস্থানত আমি উপনীত হ'ব লাগিব। গতিকে আত্মবিশ্বাস, মানসিক যিটো আমাৰ শক্তি আছে, শাৰীৰিক শক্তিৰে আমি জগত জিনিব লাগিব। গতিকে আমি এই যাত্ৰাটোৰ জৰিয়তে মহিলা আয়োগ কি, অসম ৰাজ্যিক মহিলা আয়োগ আচলতে কি, মহিলা আয়োগৰ কাম কি, সেইসমূহ আমি নিশ্চিত কৰিম। সেইখিনি আমি এৱাৰনেছ, সজাগতাৰ ক্ষেত্ৰত আমি কাম কৰিম। আমাৰ কেন্দ্ৰীয় আৰু আমাৰ যি আমাৰ ভাৰত চৰকাৰৰ পৰা আমাৰ কোনখিনি সুবিধা আমাৰ মহিলাসকলৰ কাৰণে আছে, অসম চৰকাৰৰ পৰা আমাৰ কোনখিনি সুবিধা আমাৰ আছে, সেই গোটেইখিনি আমি কৰিবৰ কাৰণে আমি যত্ন কৰিম, যাতে প্ৰত্যেকগৰাকী মহিলা বুলি নহয়, প্ৰত্যেকগৰাকী পুৰুষেও যাতে জ্ঞাত হয়। মহিলা আয়োগ, গতিকে আমাৰ এই মহিলা আয়োগত যিসকল মহিলাই পীড়িত, তেখেতসকলে যি ঘৰুৱা হিংসা হওক বা নিৰ্যাতনত বলি হৈছে, আচলতে আমাৰ স্বাভাৱিকতে আমি বহুত বিষয় নাজানো যে এগৰাকী মহিলাই তাৎক্ষণিকভাৱে আমি থানাখন চিনি পাওঁ। আৰু আমি দেখা পাইছো বহুত কেতিয়াবা আমি বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাওঁ যে বহুত মহিলাই যেতিয়া থানাখনত যায়, কেতিয়াবা তেওঁলোকে ভয় খায়, থানাখনত গৈ পেলাই কথাখিনি ক'বৰ কাৰণে তেওঁলোকে ৰাখিবৰ কাৰণে ভয় খায়। গতিকে তেওঁলোকে কিছুমান বিষয় আছে যে থানাতো তেওঁলোকে ন্যায়খিনি ক'বৰ কাৰণে বা ন্যায়টো নাপায়। গতিকে সেই মহিলাখিনি ক'ত যাব? তেওঁলোকে আহিব মহিলা আয়োগত। আজি আমাৰ অসমত আমাৰ যিটো ষ্ট্ৰাকচাৰ আছে মহিলা আয়োগৰ, আজি আমি য'ত উপস্থিত আছো, আমাৰ বেলতলাত, আমাৰ তিনিআলিত, আমাৰ ওচৰতে শংকৰদেৱ নেত্ৰালয়ৰ ওচৰত আমাৰ এই কাৰ্যালয়টো আছে। গতিকে আমি বিচাৰিছো যে আপোনালোকে আহক, আমি বিচাৰো যে আপোনালোকে অহাটো, যিসকল পীড়িত মহিলা আছে, যিসকলে মানসিক অত্যাচাৰত বলি হৈ আছে। গতিকে তেখেতসকলৰ এই ছেম ষ্ট্ৰাকচাৰ, হয়তো আমি লখিমপুৰত কোনোবা ভিতৰৰ গাঁৱত যদি কিবা এটা ঘটনা সংঘটিত হৈছে, হয়তো তেওঁ অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহবও পাৰে, তেওঁ হয়তো গুৱাহাটীত আহিব নোৱাৰিবও পাৰে। গতিকে লখিমপুৰত জিলাতো আমাৰ এটা কোষ আছে, আমাৰ মহিলা কোষ এটা আছে। গতিকে সেইখিনিও আমি সক্ৰিয় কৰিব লাগিব। গতিকে জিলা কোষৰ উপৰিও তেওঁলোকে তাত আমাৰ ব্লক উন্নয়ন খণ্ড যিটো আছে, উন্নয়ন খণ্ডত এটা মহিলা কোষ আছে। গতিকে এই যিটো আমাৰ মহিলা আয়োগৰ যিটো ষ্ট্ৰাকচাৰ আছে, যিটো প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াখিনি আমি ৰাইজৰ মাজত লৈ যাব বিচাৰিছো, মহিলাসকলৰ মাজত লৈ যাব বিচাৰিছো। প্ৰত্যেকেই জনা উচিত যে আমাৰ লগত যদি তেনেকুৱা দুৰ্ঘটনা সংঘটিত হয়, তৎক্ষণাৎ আমি ক'ত নক কৰিম। গতিকে তাৰ কাৰণে আমাৰ মহিলা আয়োগত আপোনালোকে আহিব পাৰে, আমি বিচাৰিছো আপোনালোকে অহাটো। আৰু আমাৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকক আমি এই বিষয়সমূহ লৈ পেলাই আমি তাত আলোচনাত মিলিত হ'ম যে জিলাখনতো আমাৰ এটা মহিলা কোষ আছে। গতিকে সেই মহিলা কোষটো জিলা আয়ুক্তসকলে তেওঁলোকে তাত সক্ৰিয় কৰিব। তাত এখন কমিটি থাকিব, আমাৰ যেনেকে ইয়াতে এটা ষ্ট্ৰাকচাৰ আছে, আমাৰ খুব এখন লিগেল এডভাইজৰী টিম এটা আছে, কমিটি এখন আছে। সেই গোটেই কমিটিখনে, সেই ফৰ্মেটটোৱে আমাৰ ব্লক পৰ্যায়লৈকে আছে। গতিকে বহুতে নাজানে যে আমি গৈ ক'ত নক কৰিম। প্ৰতিটো বিষয় আমি হয়তো মহিলা হিচাপে কেতিয়াবা আমাৰ যদিও বা থানাসমূহত উইমেন চেল আছে, কিন্তু আমি হয়তো কেতিয়াবা আমি ক'ৰবাত হয়তো তেওঁলোকে সেইটো সুবিধা নাপাবও পাৰে উত্তৰসমূহ। গতিকে আপোনালোকে এই যিটো আমাৰ ব্লক লেভেলত যিখন আমাৰ মহিলাসকলৰ কোষটো আছে, তাত আপোনালোকে গৈ নক কৰিব পাৰে। জিলাসমূহত মহিলা কোষ আছে, তাত আপোনালোকে নক কৰিব পাৰে। আমালে আপোনালোক প্ৰত্যেককে আমি দিম যে মহিলা আয়োগ কি হয়। প্ৰথমতেতো আমি বেছিক বস্তুবিলাক লৈ যাব বিচাৰিছো যে মহিলা আয়োগত আপোনালোকে কি গম পাব, ক'ত আহিব, আপোনালোকে ক'ত নক কৰিব কিবা যদি অসুবিধা হয়। গতিকে এইখন আমি বহুলভাৱে প্ৰচাৰ কৰিম যে মহিলা আয়োগত আপোনালোকে কেনেদৰে আপোনালোকে ন্যায়খিনি পাবৰ কাৰণে সক্ষম হ'ব। আৰু মহিলা আয়োগত আমি চেষ্টা কৰিম, কাৰণ আমি একেবাৰে শেষ পৰ্যায়ত আমি যাব নোৱাৰো, আমি তেওঁলোকক প্ৰপাৰ গাইড এটা আমি কৰিব পাৰো যে বহুত এনেকুৱা ধৰণৰ কেছ আহে, যিবিলাক কেছ আদালতত পঠিয়াব লাগে নে নালাগে বা ক'ত পঠিয়াম, সেই ক'ৰবাত দিশহাৰা হৈ থাকে। গতিকে আমি সেইখিনি আপোনালোক সকলোকে প্ৰদান কৰিম। গতিকে এই বিষয়ে আপোনালোকক আৰু বিতংভাৱে আমি আলোচনা কৰিম যদি আপোনালোকে কুৱেশ্যন কৰে। আমাৰ এটা আছে হেল্পলাইন, আমাৰ বহুতে জানে কিন্তু বহুতে নাজানে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে মুকলি কৰা এটা বিনামূলীয়া আৰু 24 ঘণ্টাই
উপলব্ধ বিপদৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে এটা সেৱা 181 মই আপোনালোকক জনাও যে যোৱাকালি ৰাতি মই নিজে 12:30 মই ইয়াতে কোৱাৰ আগতে ৰাইজক অৱগত কৰাৰ আগত মই নিজে কালি 12:30 বজাত মই নিজে ফোন কৰি চাইছো আৰু ইয়াৰ আগতেও মই দুবাৰ তিনিবাৰ তেনেকে পৰীক্ষা কৰি চাইছো নিজে যাতে কোনো ফোন কৰিলে বা কিবা কৰিলে যাতে কাৰো একো অসুবিধা নহয় গতিকে 181 এই নাম্বাৰটোত কোনোবা যদি যুৱতী হওক মহিলা হওক ৰাস্তাত গৈ থকা অৱস্থাত যদি তেওঁলোকে অনুভৱ কৰিছে যে মোৰ ক্ষেত্ৰত কিবা এটা বেয়া হ'বলৈ গৈ আছে অনুভৱ যদি কৰে তেওঁলোকে 181ত ফোন কৰি দিয়ে তেওঁলোকক ক'ত আছে তেওঁলোকে যদি ঠিকনাসমূহ যদি কৈ দিয়ে ভালকে ক'ব পাৰে তেতিয়াহ'লে তেওঁলোকক নিৰ্দিষ্ট সময়ত গৈ তেওঁলোকক থানাসমূহত স্থানীয় থানাত গৈ তেওঁলোকক উদ্ধাৰ কৰা হ'ব বা অন্যান্য এই 181ত আপোনালোকে আমাৰ সাংবিধানিকভাৱে আমি মহিলাসকলৰ যে অধিকাৰ আছে ন্যায়ৰ বিষয়ে বা যিকোনো অসুবিধাত আপোনালোকে ফোন কৰি ইয়াত আপোনালোকে সবিশেষ জানিব পাৰে গতিকে এই বিষয়ে আপোনালোকৰ সম্পূৰ্ণভাৱে আমি এইখনো বহুলভাৱে প্ৰচাৰ কৰিম ইয়াতে আমাৰ বেটি বচাও বেটি পঢ়াও আৰু সংকল্প হাব আৰু বেটি বচাও বেটি পঢ়াৰ অধীনত আমাৰ কেইবাটাও কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচী আমি মহিলা আয়োগে আমি প্ৰচাৰ বা সজাগতাৰ ক্ষেত্ৰত আমি এটা এই ডাঙৰ পদক্ষেপ এটা লৈছো বাইক ৰেলীৰ জৰিয়তে গতিকে এই বিষয়ে আমি সবিশেষ আপোনালোকক প্ৰশ্ন যদি কৰে আমি উত্তৰ দিম আৰু আমাৰ বিভাগীয় যেহেতু আমাৰ বিষয়ববীয়া আছে তেখেতসকলেও জনাব আমাৰ প্ৰায় ইয়াতে গোচৰ আহে মহিলা আয়োগত যে কৰ্মস্থানত মহিলাৰ ওপৰত যৌন উৎপীড়ন কৰ্মস্থানত আমাৰ পোষ্ট এক্টৰ আণ্ডাৰত এখন আমাৰ ইয়াতে এখন পলিচি এখন এক্ট এখন আছে সেই এক্টৰ জৰিয়তে কোনোবা যদি মহিলাই য'ত তেনেকুৱা কৰ্মস্থান সেয়া ব্যক্তিগত খণ্ডৰেই হওক বা চৰকাৰী খণ্ডতেই হওক 10 গৰাকীতকৈ ওপৰত যদি মহিলাই কৰ্মচাৰী থাকে তেতিয়াহ'লে এই পোষ্ট এক্টৰ জৰিয়তে এই আমাৰ ICC-খন থাকিব লাগে ইণ্টাৰনেল কমপ্লেইন কমিটি এইখন কমিটি যদি এই এক্টখনৰ জৰিয়তে 10 গৰাকীতকৈ অধিক কৰ্মচাৰী য'ত মহিলা কৰ্মচাৰী আছে এই এক্টখন যদি পালন নকৰে তেতিয়াহ'লে 50,000 টকা জৰিমনাও তেওঁলোকে মানে দিব লাগিব গতিকে সেইটো এটা ইয়াতে আছে এইটোৰো সবিশেষ আপোনালোকৰ ইয়াতে এইখনো আমি বহুলভাৱে প্ৰচাৰ কৰিম আৰু আমি এই যিখন আমি প্ৰত্যেক জিলাসমূহত আমি যিখন আমি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আমি যিখন আমি বৈঠক আমি কৰি আছো এইসমূহ প্ৰত্যেকখন যাতে স্কুল কলেজ আমাৰ ব্যক্তিগত খণ্ডৰ হওক বা চৰকাৰী আমাৰ খণ্ডতে হওক প্ৰতিটো আমাৰ অফিচ বিষয়াসকলে এইখন তেওঁলোকে অফিচত তেওঁলোকে এইখন লগাব লাগিব প্ৰত্যেকে জানিব লাগিব প্ৰত্যেকগৰাকী মহিলাই জানিব লাগিব গতিকে তেখেতসকলে এই ICC যিখন আমাৰ ইণ্টাৰনেল কমিটি আছে এই কমিটিখনত তেওঁলোকে গোচৰ কৰিব পাৰে যদি কৰ্মস্থানত তেওঁলোকে তেনেকুৱা ধৰণৰ অনুভৱ কৰিছে যৌন উৎপীড়ন বা কৰবাত মানসিক অত্যাচাৰত যদি বলি হৈছে তেওঁলোকে ইয়াতে কমপ্লেইন কৰিব পাৰে গতিকে এই কেইটা সাধাৰণ বস্তু ইতিমধ্যে এইখিনি বস্তু আছিলে কিন্তু হয়তো বহুলভাৱে প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তা আছিলে এই প্ৰাথমিক পৰ্যায়ত আমি এইখিনি বস্তুৱে ল'বলৈ গৈ আছো আৰু ইয়াৰ উপৰিও কেইবাটাও আমাৰ সজাগতাৰ বিষয় থাকিব যেনেকে আমাৰ হিউমেন ট্ৰাফিকিঙৰ বিষয়বিলাক থাকিব অন্যান্য কিছুমান বিষয় থাকিব সেইবিলাক আমি পিছৰ পৰ্যায়ত আমি কৰি যাম প্ৰি মেৰিজ কাউন্সেলিং এইবিলাকৰো আমাৰ কাৰ্যসূচী আছে সেইবিলাকো আমি পিছৰ পৰ্যায়ত কৰি যাম কিন্তু তাৎক্ষণিকভাৱে আমি চেষ্টা কৰিছো যে মহিলা আয়োগত আপোনালোকে বিশেষকৈ যিসকল নিৰ্যাতিত মহিলা আছে তেখেতসকলে কেনেকে আমাৰ ইয়াৰ পৰা উপকৃত হ'ব বেসিক বস্তুটো আমি লৈ যোৱাৰ কাৰণে আমি কাম কৰি যাম গতিকে এই বাইক ৰেলীটোত আমি আমাৰ মহিলাসকলৰ যিটো সাংবিধানিক অধিকাৰ আছে যিটো ভাৰতীয় ন্যায় ব্যৱস্থাত যিখিনি ন্যায় তেখেতসকলে পাব লাগে প্ৰাথমিকখিনি সেইখিনি দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু আমি মহিলাসকলক ক'ব বিচাৰিছো যে মানে আমি নাজানো আগন্তুক দিনত সকলোৰে ভাল বেয়া সময়বিলাক আমি কোনেও গম নাপাওঁ কিন্তু এটা সাধাৰণ বাক্য এটা আছে যে সাৱধানীৰ মৰণ নাই হয়তো মোৰ ক্ষেত্ৰত নহব পাৰে আন 10জনৰ ক্ষেত্ৰত হ'ব পাৰে কিন্তু আমি এগৰাকী সচেতন মহিলা হিচাপে বা পুৰুষ হিচাপেও আমি কোনোবা এগৰাকী আত্মবিশ্বাস নথকা অথবা তেওঁ যদি এইখিনি ঢুকি নাপায় সেই সকলক যদি আমি তাত যদি আমি নেতৃত্ব ল'ব পাৰো এই বিষয়বিলাক লৈ পেলাই মই ভাবো যে ইয়াৰ দ্বাৰাও আমাৰ বহুতখিনি যিবিলাক ঘটনা আমি সন্মুখীন হৈ থাকে বাতৰি শিৰোনামাত আহে সেইখিনি আমি কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিব পাৰিম গতিকে এইখিনি বিষয়বস্তু লৈ পেলাই আমি এই বাইক ৰেলীটো কৰিবলৈ গৈ আছো
গতিকে প্ৰত্যেকগৰাকী মহিলাই যাতে সুৰক্ষিত হয়, তেওঁলোকে যাতে সজাগতাৰ ভিত্তিত, তেওঁলোকে যাতে মানসিক শক্তিৰে তেওঁলোকৰ ন্যায়খিনি যাতে ল'ব পাৰে, তেওঁলোকে যাতে জ্ঞাত হয় যে মই থানাখনত যাবলৈ মই ভয় নকৰোঁ, বা কোনখিনি বিষয় লৈ মই থানাত যাম, কোনখিনি বস্তু লৈ পেলাই মই মহিলা আয়োগত যাম, কোনখিনি বিষয়বস্তু লৈ পেলাই মই হয়তো আমাৰ ব্লকত এটা জিলা আমাৰ মহিলা কোষ আছে তাত যাম, আমি জিলাত আমাৰ এটা মহিলা কোষ আছে আমি তাত গৈ নক কৰিম। এই গোটেই বস্তুবিলাক সামৰি পেলাই আমি সাধাৰণ বিষয়বস্তু লৈ পেলাই আমি আগবাঢ়িছোঁ। গতিকে ইয়াত মই প্ৰত্যেকৰে সহায় সহযোগিতা বিচাৰিছোঁ যে যাতে আমাৰ মহিলাখিনি ইয়াৰ দ্বাৰা উপকৃত হয়। গতিকে আমাৰ এই বিশ্বাস যাত্ৰাটো, আমাৰ যিটো এটা টেগলাইন আছে যে বিশ্বাস কৰক ভৰসা ৰাখক, এইটো মাত্ৰ এটা আমাৰ টেগলাইন নহয়। প্ৰত্যেকগৰাকী মহিলাক ক'ব বিচাৰিছোঁ যে প্লিজ আমি বিচাৰিছোঁ যে আহক আমাৰ ওচৰত। আমি বিচাৰিছোঁ যে আপোনালোকক চাৰিওফালৰ পৰা আমাক একদম সম্পূৰ্ণৰূপে নহ'লেও আপোনালোকক যাতে আমি এটা ভাল গাইড কৰিব পাৰোঁ। আমি যাতে আপোনালোকৰ কিছুমান গোচৰ যিবিলাক আমি ইয়াতে যদি আমি নিষ্পত্তি কৰিব পাৰোঁ আমাৰ কাৰণে ভাল হ'ব। গতিকে এইখিনি আমাৰ মূল বিষয়বস্তু। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, আৰু আমাৰ ইয়াতে বিকাশ চেত্ৰী আছে, যিহেতু তেখেতসকলে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ এৱাৰনেছ আমাৰ প্ৰগ্ৰেম কাৰ্যসূচী আমাৰ কৰিয়ে থাকে তেখেতসকলে। গতিকে মই ধন্যবাদ জনাইছোঁ বিকাশ চেত্ৰীক যে এই গোটেই যাত্ৰাটোত, আমাৰ এই বাইক ৰেলীটোত মই নিজেও বাইক চলাম। এই যাত্ৰাটোত মোৰ সহিতে আমাৰ 15 গৰাকী আমাৰ ৰাইডাৰ্ছ থাকিব, বিকাশ চেত্ৰী আমাৰ 10 গৰাকী ফিমেল ৰাইডাৰ্ছ থাকিব, আৰু 5 গৰাকী আমাৰ মেল ৰাইডাৰ্ছ থাকিব। গতিকে মোৰ কাৰণে এটা বহুত ডাঙৰ অভিজ্ঞতা হ'ব, কাৰণ মই যদিও বাইক চলাওঁ কিন্তু এনেকুৱা এটা ৰাইড মই আজিলৈকে কৰা নাই। গতিকে এই গোটেই বাইক ৰেলীটোত বিকাশ চেত্ৰী আৰু গোটেই টীমটোৱে যিটো আমাৰ ওমেন কমিশ্যনত সহায় সহযোগিতা কৰিম বুলি আমাক আগবাঢ়ি আহিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অসম আমাৰ যি অসম চৰকাৰৰ যি মহিলা আৰু শিশু বিকাশ বিভাগৰ আমাৰ সঞ্চালক, গোটেই বিভাগটো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই গোটেইখিনি আমাৰ সাজু কৰি দিয়াৰ কাৰণে। গতিকে আমাৰ ইয়াতে আমাৰ বাইদেউ আছে, ৰুবি বাইদেউ। গতিকে কিবা যদি আপোনালোকৰো কুৱেশ্যন আছে আপোনালোকে সুধিব পাৰে। আৰু বাইদেউৰ যদি আপুনি যদি দুআষাৰ আমাৰ এই 3টা বিষয়ত যদি বিতংভাৱে যদি কৈ দিয়ে চমুকে, তেতিয়াহ'লে মই ভাবোঁ যে উপকৃত হ'ব। মানে আপুনি বেচিকেলি আমাৰ জিলাত যিটো আছে ষ্ট্ৰাকচাৰটো, আৰু সংকল্প হওক, বেটি বচাও বেটি পঢ়াও, আৰু ধন্যবাদ সন্মানীয় অধ্যক্ষা মহোদয়ৰ নিৰ্দেশক্ৰমে আৰু আমাৰ সঞ্চালক মহোদয়ৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক মহোদয়ৰ নিৰ্দেশক্ৰমে মই ইয়াত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। এইটো এটা বহুত ডাঙৰ মানে সজাগতা সৃষ্টি হ'ব নিচিনা আমাৰ মনলৈ ভাৱ এটা আহিছে, কাৰণ খুব সুন্দৰ এটা পদক্ষেপ। আৰু ইতিমধ্যে বাইদেৱে সবিশেষ কৈছে গোটেই কথাখিনি কি কি বিষয়ৰ ওপৰত হ'ব। তাত খালি এটাই কথা যে আমি উইমেন কমিশ্যনৰ যিবিলাক ডিষ্ট্ৰিক্টত কোষ আছে, জিলা কোষ, আৰু যিবিলাক পঞ্চায়তত কোষ আছে, তাৰ লগত একত্ৰিত হৈ কাম কৰিবলৈ বিভাগত যিবিলাক ডিষ্ট্ৰিক্টত স্কিম চলি আছে সেই সকলে একেলগে একত্ৰিত হৈ কাম কৰাৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। আৰু এইটো নিশ্চয়কৈ সুন্দৰ এটা পদক্ষেপ হ'ব বুলি আমি ভাবিছোঁ। আৰু ইয়াতে বেটি বচাও বেটি পঢ়াও যিখন আঁচনি, সেই আঁচনিখন ৰূপায়ণ কৰি আছে সংকল্প ভাৱ নামৰ যিটো এটা অনুষ্ঠান, সেইটো এটা স্কিম হয় সংকল্প ভাৱ। আৰু এইবিলাক ভাৰত চৰকাৰৰ অনুদানপ্ৰাপ্ত আঁচনি, যিবিলাক আমাৰ অসম চৰকাৰৰো 10% অনুদান থাকে, আৰু একেলগে এই গোটেই আঁচনিসমূহ অসম চৰকাৰে ৰূপায়ণ কৰিছে অসমত। গতিকে বেটি বচাও বেটি পঢ়াও, সংকল্প ভাৱ, ওৱান ষ্টপ চেণ্টাৰ বুলি এটা আছে মহিলাসকলৰ কাৰণে, আৰু তাত পুলিচৰ লগত কেনেকৈ সেৱা আগবঢ়াব পাৰে, মহিলাৰ যদি পুলিচি সহায়ৰ দৰকাৰ হয় তেতিয়াহ'লে পুলিচৰ লগত সহায় আগবঢ়ায় ওৱান ষ্টপৰ জৰিয়তে। এনেকৈ ধৰণে এই সুবিধাসমূহ আছে। আৰু 181 ইতিমধ্যে বাইদেৱে বিশদভাৱে কৈছে মহিলা হেল্পলাইন নম্বৰৰ কথা। এইটো 24/7 খোলা থাকে, তাত চিফ্ট ডিউটিত মানুহে কাম কৰি থাকে। গতিকে এইটো ষ্টেটত এটাই থাকে, গোটেই অসম ৰাজ্যখনত এটাই 181 হেল্পলাইন নম্বৰ। আৰু এক্টবিলাকৰ ওপৰত যি কাম কৰা হয় তাৰ বিশেষকৈ এইবাৰৰ কাৰণে আমি পজ এক্টখন লৈছোঁ, যিখন প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ছেক্সুৱেল হেৰাছমেণ্ট অফ উইমেন এট ৱৰ্ক প্লেচ এক্ট 2013 বুলি যিখন এক্ট আছে তাৰ আণ্ডাৰত হয়। এই এক্টখনৰ অধীনত বাইদেৱে ক'লে ICC আৰু LC কথা, মানে এটা লোকেল কমিটি থাকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তত্বাৱধানত। তেখেত হৈছে DO। এক্টখন ৰূপায়ণ কৰে ডিষ্ট্ৰিক্টত DO জনে।
ডিষ্ট্ৰিক্ট অফিচাৰে, আৰু সেই ডিষ্ট্ৰিক্ট অফিচাৰক নটিফাই কৰিছে গভৰ্ণমেণ্টে। ডিষ্ট্ৰিক্ট কমিশনাৰজনেই DO হয়, আৰু ডিষ্ট্ৰিক্ট কমিশনাৰে তাতে এজন DNO বাছি দিয়ে যিজনে গোটেইখিনি চাই থাকে। আৰু তাত C-Box পৰ্টেল নামৰ এটা পৰ্টেল আছে, এতিয়া অনলাইন পৰ্টেল ভাৰত চৰকাৰে 2024ত মুকলি কৰিছে। গতিকে তেতিয়াৰ পৰা এই অনলাইন পৰ্টেলটোতেই মানুহে যিগৰাকী কৰ্মস্থানত মহিলাৰ ভাবিছে যে যৌন উৎপীড়ন হৈছে, তেতিয়াহ'লে তেওঁ তাতে অনলাইন মানে গ্ৰিভেন্সটো দিব পাৰে, তেওঁৰ আপত্তিটো দৰ্শাব পাৰে বা তেওঁৰ অফিচৰ পৰা দিব পাৰে। আৰু তাৰ কাৰণে প্ৰত্যেকটো অফিচত IC থকা দৰকাৰ, য'ত 10 গৰাকী কৰ্মচাৰী, পুৰুষ হওক বা মহিলা হওক, যদি 10 গৰাকী কৰ্মচাৰীয়ে কাম কৰে অফিচটোত, তেনেহ'লে IC-খন থকাটো, ইণ্টাৰনেল কমিটি থকাটো বাধ্যতামূলক। গতিকে সেই কমিটি থাকিব লাগিব, আৰু কমিটিয়ে ফুল পাৱাৰ আছে, তাত তেওঁলোকে গোটেই কেছটোৰ সমাধান কৰিব। তাত এজন মহিলাৰ ওপৰত কাম কৰা এটা NGO বা এনেকুৱা ধৰণৰ ছ'চিয়েল ৱৰ্ক কৰা মহিলা এগৰাকীক মেম্বাৰ হিচাপে লোৱা হয়, এক্সটাৰ্নেল মেম্বাৰ। বাকীখিনি অফিচৰে মানুহ থাকে, 4-5জন মেম্বাৰৰ সদস্য। আৰু য'ত 10জনতকৈ কম থকা কোনোবা অফিচ থাকিব পাৰে, বা কোনোবা অসংগঠিত ৰূপত থকা যিবিলাক কৰ্মস্থান থাকে, যেনেকৈ ইটাৰ ভাটা বা মানুহৰ ঘৰত কাম কৰা মহিলা, তেনেকুৱা যদি থাকে তেওঁলোকৰ ওপৰত হোৱা যৌন উৎপীড়নৰ কাৰণে, তেতিয়াহ'লে লোকেল কমিটি থাকে। আৰু সেইখন প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখনেই থাকে, ডিষ্ট্ৰিক্ট কমিশনাৰৰ মানে মনিটৰিং কৰি থাকে। আৰু তাত এজন ছ'চিয়েল ৱৰ্কাৰ, যি মহিলাই তেনেকুৱা সামাজিক কাম বা মহিলাৰ ৰাইটছৰ কাৰণে কাম কৰিছে, তেনেকুৱা মহিলা এগৰাকীক সেই ডিষ্ট্ৰিক্ট অফিচাৰজনে বা ডিষ্ট্ৰিক্ট কমিশনাৰে নমিনেট কৰি অধ্যক্ষ নিৰ্বাচিত কৰে। গতিকে সেই অধ্যক্ষৰ তত্বাৱধানত, আৰু সমাজ কল্যাণ বিষয়াজন এটা তাতে এক্স অফিচিঅ মেম্বাৰ, গতিকে সমাজ কল্যাণ বিষয়া এজন থাকে, আৰু 2জন মেম্বাৰ লৈ পেলাই যিয়ে লিগেল চেলত লিগেল কাম কৰে, লৰ জ্ঞান আছে, তেনেকুৱা ধৰণৰ মহিলা, বা ব্লকৰ পৰা অহা মহিলা, SC/STক ৰিপ্ৰেজেণ্ট কৰা মহিলা, এনেকুৱা ধৰণৰ ৰিপ্ৰেজেণ্টেটিভ লৈ পেলাই এখন কমিটি গঠন কৰা হয়, মিনিমাম 4জন মেম্বাৰ দি। তাত অসংগঠিত ৰূপত হোৱা যিবিলাক ভাইলেন্স বা নিৰ্যাতন, সেইবিলাকৰ ৰিপৰ্টটো LC কমিটিত কৰিব পাৰে। গতিকে সেইখনৰ ওপৰতো বাইদেৱে এটা ডাঙৰ খুব সুন্দৰকৈ এনেকুৱা লিফলেট বনোৱা হৈছে বহুল প্ৰচাৰৰ কাৰণে, আৰু ভাবোঁ যে বাইক ৰেলীৰ দ্বাৰা আমি এইখিনি প্ৰচাৰ কৰিবলৈ পাৰিম, আৰু মানুহৰ মাজত চেন্সিটাইজেশ্যন এটা গঢ় লৈ উঠিব। ধন্যবাদ। আৰু এটা বিষয় এটা কৈ দিওঁ, আমাৰ এটা খুব প্ৰয়োজন অনুভৱ কৰিছিলোঁ মই প্ৰথম মহিলা আয়োগত আহিয়ে। সেইটো হৈছে যে কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান ঘটনা থাকে যিবিলাক হয়তো তেওঁলোকে ইয়াতে আহিব নিবিচাৰে, বা ওচৰত যদি সংঘটিত হৈ আছে তেখেতসকলে মানে জনাব বিচাৰে কাৰোবাক, কিন্তু তেওঁলোকে নাম ঠিকনা গোপনে ৰাখিব বিচাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান অনুভৱ কৰি আমি ইয়াতে এটা আমাৰ অসম ৰাজ্যিক মহিলা আয়োগত আমি এটা ফোন নম্বৰ এটা আজি আমি সকলো মুকলি কৰিছোঁ। এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰিব, ফোন কৰিব পাৰিব। এই নাম্বাৰটো আমি বহুলভাৱে প্ৰচাৰ কৰিম। এই নাম্বাৰটোত যদি কোনোবাই কাৰোবাৰ লগত যদি কিবা সংঘটিত হৈছে, তেখেতসকলে ঘৰৰ পৰা ওলাই যাব পৰা পৰিস্থিতি নাই, ঘটি আছে তেওঁৰ লগত, কাকো জনাব পৰা নাই, তেওঁলোকে এই নাম্বাৰটোত আমি আৰু ভালকৈ বহুলভাৱে প্ৰচাৰ কৰিম। এই নাম্বাৰটোত তেওঁলোকে হোৱাটছআপ কৰিব পাৰিব, যদি ফোনো কৰিব নোৱাৰে কিবা কাৰণ। আৰু যদি কোনোবা এনেকুৱা হৈছে যে স্থানীয় মানে ওচৰৰ মানুহৰ ঘৰত কিবা তেনেকুৱা ধৰণৰ সংঘটিত হৈ আছে, কিন্তু তেওঁলোকে সেইখন ঘৰৰ পৰা কোনেও একো কৰিব পৰা নাই, আপুনি দেখি আছে, তেনেকুৱা ধৰণৰো আপোনালোকৰ যদি কেতিয়াবা হয়, তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপো কৰিব পাৰিব আৰু ফোনো কৰিব পাৰিব। গতিকে এই নাম্বাৰটো আগতে নাছিলে মহিলা আয়োগত, গতিকে এইটো আমি আজি মুকলি কৰিছোঁ। এই নাম্বাৰটো আজিৰ পৰা আমি বহুলভাৱে প্ৰচাৰ কৰিম। গতিকে এই নাম্বাৰটো আপোনালোক সকলোকে মই ভাবোঁ যে আপোনালোকে প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰি দিয়ক। কাৰণ এই নাম্বাৰটো স্কুলত গৈ থকা হওক বা কলেজীয়া ছাত্ৰীয়ে হওক, প্ৰত্যেকেই জানিব লাগে। ঘৰত থকা মহিলাগৰাকীয়ে হওক বা যিসকলে কেতিয়াবা আমাৰ নাইটত যিবিলাক ডিউটি থাকে, কিছুমান তেনেকুৱা মহিলাও থাকে, সকলোৱে এই নাম্বাৰটো জানিব লাগে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আপোনালোকে এই ক্ষেত্ৰত আমাক সহায় কৰিব। আমাৰ বিকাশ চেত্ৰী আছে, গতিকে তেখেতসকলে যিহেতু ৰাইড কৰি আছে, মই তেখেতসকলক এইকাৰণে ভাল পাইছোঁ যে মহিলাৰ ক্ষেত্ৰত মই ভাবোঁ যে মহিলাগৰাকীটো সদায় এলাৰ্ট হ'ব বিচাৰে বা আমি কৰিব বিচাৰোঁ, কিন্তু এজন পুৰুষ হৈ পেলাই তেখেতে কৈছে যে নাই বাইদেউ, আমি এইটো বস্তু কৰিব বিচাৰোঁ, খুব ভাল বস্তু এটা, ময়ো জানিব লাগে কাৰণ আমি ঘূৰি থাকোঁ। গতিকে মই ধন্যবাদো জনাইছোঁ, আৰু একদম কম সময়ত মই ধন্যবাদ প্ৰথমতে বাইদেউ খুব সুন্দৰ পদক্ষেপ লৈছে, আৰু ৰাইডৰ জৰিয়তে যে এই মেছেজটো ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছে, সেইটো বিৰাট আমাৰ ভাল লাগিল। আমাৰ যিখিনি ৰাইডিং কমিউনিটিত আমি আছোঁ, আজি আগতে যেতিয়া আমি ৰাইড ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া ফিমেল ৰাইডাৰ বহুত কম আছিলে, কিন্তু আজিৰ তাৰিখত আমি যদি অসমত চাওঁ, বহুত ভাল লগা কথা যে মেল ৰাইডাৰতকৈ ফিমেল ৰাইডাৰ এতিয়া বাঢ়ি গৈছে।
আৰু এই ৰাইডৰ জৰিয়তে সেই ৰাইডাৰসকলেও বহুতখিনি উৎসাহ পাব আৰু লগতে আমি 100 ডাইল আমি সকলোৱে জানো 100 ডাইল আমি পুলিচক ফোন কৰিব লাগে সকলোৱে জানো কিন্তু এতিয়াও বহুতে 1812 নাজানে মই ভাবো প্ৰত্যেকজন অসমৰ মন্ত্ৰী বাইদেউ বা অসমৰ প্ৰত্যেকজন মহিলাই এই নম্বৰটো জনাটো উচিত যে বিপদৰ টাইমত 1812 আমাৰ একমাত্ৰ সহায় এই মেছেজটো লৈ আমি ধুনীয়াকৈ ৰাইড কৰিম আৰু বাইদেউ আকৌ এবাৰ ধন্যবাদ ইমান ধুনীয়া এটা কাৰ্যসূচী হাতত লোৱাৰ বাবে আমি ৰাইডৰ জৰিয়তে আমি সজাগতাও মানে ৰোড ছেফটি আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিম ৰাইড কৰোঁতে ভালকৈ হেলমেট পিন্ধি গিয়াৰ্ছ লগাই ৰাইড কৰিব লাগে সেইখিনি বস্তু আমি মেছেজ দিবলৈ চেষ্টা কৰিম আশা কৰোঁ এই মেছেজটো আমি যাতে ঘৰে ঘৰে দিব পাৰোঁ যে 1812 আমাৰ এটা অস্ত্ৰ অকল নম্বৰ নহয় মহিলাবোৰৰ বাবে এটা অস্ত্ৰ 1812 আমাৰ ইয়াতে তাৰমানে কি হৈছে বিষয়টো এনেকুৱা হৈছে যে মই অহাৰ আগতে ইয়াতে প্ৰায় বহুত মাহ মানে ইয়াতে কোনো চেয়াৰপাৰ্চন নাছিলে দিয়া হোৱা নাছিলে সেইকাৰণে আমাৰ সংখ্যাটো সেইখিনি এটা বেলেগ মই অহাৰ পিছত কিন্তু এতিয়ালৈকে 60টা মানে কেছ এতিয়ালৈকে আমাৰ ওচৰত আহিছে 60 কিন্তু আপোনালোকক জনাও যে আমাৰ অতি মৰমৰ জুবিন দা আমাৰ যেতিয়া আমাৰ মাজৰ পৰা কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আমি হেৰুৱালো আচৰিতভাৱে আমাৰ এই ওমেন কমিশ্যনত অদ্ভুত ধৰণে আমাৰ বিগত পুৰা প্ৰায় এমাহত মানে কেছ মাত্ৰ দিনত আগতে যদি ক'ৰবাত 5টা 6টালৈকে আহিছিলে মানে কেছৰ সংখ্যা একেবাৰে কমি গ'ল মানে বহুত কমি গ'ল আৰু বহুত এনেকুৱা মহিলা আহিছে প্ৰায় 6টামান কেছ যে তেওঁলোকে কেছবিলাক উঠাইও লৈছে যেনেকুৱা প্ৰভাৱ পৰিছে মই আচৰিত হৈছোঁ মই একচুৱেলি জনাব লাগে নাজানো বাট এনেকুৱা হৈছে যে এতিয়া জুবিন দাই নাই আৰু আমি কি কৰিম এনেকুৱা ধৰণৰ পৰিস্থিতি এটা গতিকে এই বিগত এক মাহত কিন্তু আমাৰ কেছৰ সংখ্যাটো বহুত বেছি কমি গ'ল হা আমাৰ এইবিলাক নিষ্পত্তি আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে মই অলপ আগতে সেইকাৰণে কৈছোঁ যে মহিলা আয়োগত আমাৰ এটা খুব সুন্দৰ ষ্ট্ৰাকচাৰ এটা আছে যিটো আগতে আমাৰ যিটো ৰাজহুৱা শুনানি আমাৰ যেনেকে বাহিৰত মহাৰাষ্ট্ৰ হাৰিয়ানাত তেওঁলোকে জনসুনৱাই কৰে যিমান কেছবিলাক আছে কোনবিলাক কেছ আমি আদালতত পঠিয়াম কিছুমান এনেকুৱা মহিলা আছে যিবিলাকৰ হয়তো অৰ্থনৈতিকভাৱে তেওঁলোকে দুৰ্বল এটা দীঘলীয়া হয় আদালতত পঠিওৱাৰ লগে লগে প্ৰচেছটো দীঘলীয়া হৈ যায় আমাৰ যদিও ইয়াতে ফ্ৰী লিগেল এইডটো আছে আমি তেওঁলোকক দিওঁ কিন্তু কিমান কেছ আমি পঠিয়াম কিছুমান আহি কাৰণে আমি ইয়াতে চেষ্টা কৰিছোঁ যে যিমান কেছ আহে আজি যদি মোৰ ওচৰত 60টা কেছ আহিছে সেই 60টা কেছকে আমি আদালতত নপঠিয়াওঁ আমি ইয়াতে আমাৰ মজিয়াত আমাৰ মহিলা আয়োগৰ মজিয়াত আমি দুয়োটা পক্ষক মাতি আমাৰ এখন লিগেল এডভাইজৰী টিম এটা আছে গতিকে সেই টিমটোৱে আমি নিৰ্ধাৰণ কৰোঁ যে কোনবিলাক কেছ আমি তালৈকে পঠিয়াম যিবিলাক আমাৰ দ্বাৰা নহ'ব আৰু কিন্তু আমাৰ চেষ্টা হৈছে যে আদালততো আমি ইমান পঠিয়াব নালাগে প্লিজ আহক আমি ইয়াতে যিমান আমি প্ৰথমখন ইতিমধ্যে আমাৰ ৰাজহুৱা শুনানি বুলি আমি এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ আপোনালোকে মোৰ পেজত গ'লে চাব আৰু সেইদিনাখন ইমান ভাল লাগিছে যে আমি প্ৰথম মাত্ৰ 4টা কেছ লৈছিলোঁ তাৰে 3টা কেছে আমি আমাৰ ইয়াতে নিষ্পত্তি কৰিছোঁ তেওঁলোকে আৰু আদালতত যোৱাৰ প্ৰয়োজনীয়তা নাই তেওঁলোকৰ মাজতে আমি বুজাবুজি কৰিছোঁ গতিকে এই প্ৰচেছটো যদি আমি আমাৰ জিলা পৰ্যায়ত ব্লক পৰ্যায়ত যদি আমি কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ আদালততো ইমান কেছ নাযাবগৈ গতিকে আমি প্ৰপাৰলি আমি কাম কৰিব বিচাৰিছোঁ আমাৰ তাত ষ্ট্ৰাকচাৰ থাকিব সেই ষ্ট্ৰাকচাৰবিলাক আমাৰ যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মাজেদি আমি গোচৰসমূহ আমি আমাৰ মাজত যিমানখিনি পাৰোঁ আমি নিষ্পত্তি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এটা বিষয় মই কৈ দিওঁ দেই শেষৰ ফালে আমাৰ যিহেতু উমা চেত্ৰী আমাৰ মহিলা ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ আমাৰ অসমৰ জীয়ৰী অসমৰ গৌৰৱ উমা চেত্ৰীক আমাৰ তৰফৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়ি যাওক আমি গৌৰৱ কৰোঁ আৰু যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত বহু বিবাহ বিধেয়কখন অনুমোদন হৈছে আমি বহুত বেছি ভাল পাইছোঁ খুব দৰকাৰ আছিলে এনেকুৱা ধৰণৰ গোচৰ আমাৰ তাতে প্ৰায় 15টামান আছিলে গতিকে এনেকুৱা ধৰণৰ কেছবিলাক আমাৰ ওচৰত আহি থাকে গতিকে মই ভাবোঁ যে এই বিধেয়কখনৰ জৰিয়তে আমাৰ মহিলাবিলাক মই ভাবোঁ যে বহুত বেছি আৰু বেছি সাহস পাব সুৰক্ষিত হ'ব আৰু এনেকুৱা ধৰণৰ যাতে আগন্তুক দিনত আমাৰ মহিলাসকলৰ দ্বাৰা নহয় সংঘটিত নহয় আমাৰ পুৰুষসকল তেনেকুৱা ধৰণৰ পুৰুষসকল মানে তেওঁলোকে এলাৰ্ট হ'ব গতিকে এখন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি আমাৰ মহিলাসকলৰ অৰ্থনৈতিক বা স্বাৱলম্বিতাৰ ক্ষেত্ৰত যিখিনি কাম কৰি আছে মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিটো ডাঙৰ পদক্ষেপ সেইটো আমি সকলোৱে আমি অসমবাসীয়ে গৌৰৱ কৰোঁ বাল্য বিবাহৰ ক্ষেত্ৰত যিটো
পদক্ষেপ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে কৰি থৈছে আমি সদায় সজাগ আৰু সদায় শলাগ ল'ম এইটো ক্ষেত্ৰত গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছো আমাৰ এই বিশ্বাস যাত্ৰাটো যাতে মহিলাসকলৰ সাংবিধানিক যিটো আমাৰ অধিকাৰ আৰু যিটো সুৰক্ষা তেখেতসকলে যাতে ন্যায়িকভাৱে ন্যায়ৰ বিষয়ে তেওঁলোকে অৱগত হয় এই সকলোখিনি আগত ৰাখি পেলাই আমি সজাগতা কৰিবলৈ গৈ আছো এই ক্ষেত্ৰত প্ৰত্যেকৰে আমি সহায় সহযোগিতা বিচাৰিছো ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।